ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ'ব। পুলিয়ে পোখাই উভালি আইনৰ মজিয়ালৈ অনা হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰে জড়িত ব্যক্তিক। প্ৰয়োজনত ইডি, ইনকম টেক্স বা CBIক দিয়া হ'ব তদন্তৰ দায়িত্ব। জাগিৰোডত ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে আজি এইদৰে সৰব হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। লগতে এনেধৰণৰ প্ৰবঞ্চকৰ জালত ভৰি নিদিবলৈকো সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। উভালি কঠোৰৰ পৰা কঠোৰতম হৈছে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি, ইনকাম টেক্স বা CBIকো দিয়া হ'ব আৰু কোনো পধ্যে ট্ৰেডিঙৰ লগত জড়িত জঘন্য ব্যক্তিসকলক সাৰি যাবলৈকে দিয়া নহ'ব। যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব। কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিঙৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাইজকো অনুৰোধ কৰিছে কোনোৱে যাতে প্ৰবঞ্চকৰ পাল্লাত নপৰে, বেয়া মানুহৰ জালত ভৰি নিদিয়ে। মই সকলোকে এই কথাটো নকৰিবলৈ অনুৰোধ কৰিছোঁ।